আজিৰ মই সাংবাদিক মেল বা সংবাদ মাধ্যমৰ আগত আমাৰ বক্তব্য ৰাখিব খুজিছোঁ। ভাৰতীয় ৰিজাৰ্ভ বেংকে 2020 আৰু 25 এই 5 বছৰত অসমৰ ইকনমিক বা অসমৰ বিত্তীয় ব্যৱস্থাক দেশৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হিচাপে ৰিকগনাইজ কৰিছে। আৰু এনেকুৱা নহয় যে উত্তৰ পূৰ্বৰ ভিতৰত পূৰ্বাঞ্চলৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰতে 2020 আৰু 2025ৰ ভিতৰত সমগ্ৰ দেশত বিকাশৰ গড় আছিলে 29%। কিন্তু আমাৰ ৰাজ্যখনত 2020 আৰু 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% হাৰত বা 5 বছৰত 45% গ্ৰোথ হয় বা আমি গ্ৰোথ ৰেজিষ্টাৰ কৰোঁ। আৰু সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ, আমাৰ ইকনমি 4,10,724 কোটি টকাৰ আছিলে আৰু এই বছৰত আমি 7,41,626 কোটি টকাত আমি প্ৰৱেশ কৰিছোঁ। আৰু যদি আমি ইয়াক পাৰ্চেণ্টেজত যেতিয়া আমি চাব যাওঁ, ইট ইজ এ গ্ৰোথ অফ 45%। আৰু নিশ্চিতভাৱে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিয়ে যোৱা 5 বছৰত এখন বিকশিত ৰাজ্যৰ ফালে আমি অগ্ৰসৰ হোৱাৰ দিশত আগবাঢ়িছোঁ। এই সময়ছোৱাৰ ভিতৰত অসমৰ পাৰ কেপিটা ইনকাম অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ উপাৰ্জন 54% বাঢ়িবলৈ সক্ষম হৈছে। ইকনমি বাঢ়িছে এট এ ৰেট অফ 45% আৰু মানুহৰ ব্যক্তিগত জীৱনৰ বা ব্যক্তিগত উপাৰ্জন বাঢ়িছে এট এ ৰেট অফ 54%। অৰ্থাৎ আমাৰ 2021 চনত 1,03,371 টকা প্ৰতি জনমূৰি আয় আছিলে। 5 বছৰ পিছত আমাৰ প্ৰতিজন ব্যক্তিৰে উপাৰ্জন 1,59,185 টকালৈকে বৃদ্ধি পাইছে। তাৰমানে এতিয়া আমাৰ অসমৰ প্ৰতি ব্যক্তিৰে উপাৰ্জন 1,60,000 টকাৰ ওচৰা ওচৰি গৈ আমি পাব পাৰিছোঁ। এণ্ড দিছ ইজ এগেইন এ গ্ৰোথ অফ 54%। আৰু যদি ইয়াকে আমি ৰাজ্যৰ ৰাজহলৈকে ৰূপান্তৰ কৰোঁ, আমাৰ ৰাজ্যৰ ৰাজহো যোৱা 5 বছৰত গ্ৰোথ হৈছে এট এ ৰেট অফ 53%। তাৰমানে যোৱা 5টা বছৰত আমি ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হ'ব পাৰিছোঁ, পাৰ কেপিটা ইনকাম বাঢ়িছে, ৰাজ্যৰ ৰাজহ বাঢ়িছে, আৰু আজি অসমে এক সুস্থিৰ বিত্তীয় ব্যৱস্থাপনাৰ ফালৰ পৰা এখন সুস্থিৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছে। ইয়াৰ লগত অসমৰ আৰু এটা গৌৰৱ আমি অৰ্জন কৰোঁ এই বছৰটোতে, সেইটো হ'ল যে দেশত প্ৰণয়ন কৰা 3খন যি নতুন ক্ৰিমিনেল আইন, ইয়াৰ প্ৰয়োগ আৰু ৰূপায়ণৰ ক্ষেত্ৰত অসমে বৰ্তমান ভাৰতৰ প্ৰথম স্থান অধিকাৰ কৰি আছে। আমাৰ পিছতে হাৰিয়ানা, আৰু আমি 3খন ক্ৰিমিনেল ল ৰূপায়ণৰ ক্ষেত্ৰত আজি আমি দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে ভাৰত চৰকাৰে আমাক অভিহিত কৰিছে। ৰাজ্যৰ আইন শৃংখলাৰ ফালে যদি আমি চাব যাওঁ, 2021 চনত 1,33,239টা গোচৰ প্ৰতি বছৰ ৰুজু হৈছিলে, আৰু এই বছৰ আমাৰ
গোচৰ ৰুজুৰ সংখ্যা 43,748লৈকে হ্ৰাস পাইছে। অৰ্থাৎ যিখন ৰাজ্যত প্ৰতি বছৰে 1,33,239টা ক্ৰাইম হৈছিলে, সি এই যোৱা 5 বছৰত 43,748লৈকে হ্ৰাস পাইছে। আপোনালোকে জানি ভাল পাব যে এই সময়ছোৱাৰ ভিতৰত আমি কোৰ্টত অৰ্থাৎ এটা গোচৰ হলে সদায় মানুহৰ এটা অভিযোগ থাকে যে পুলিচে চাৰ্জশ্বিট নকৰে। এতিয়া আমাৰ অসমত পুলিচে চাৰ্জশ্বিট কৰা অপৰাধৰ সংখ্যা 81%লৈকে বৃদ্ধি পাইছে। অৰ্থাৎ এতিয়া যদি এটা বছৰত 10,000 যদি গোচৰ ৰুজু হয় বা 100টা গোচৰ যদি ৰুজু হয়, তাৰ 81টা চাৰ্জশ্বিট হয়। অৰ্থাৎ প্ৰমাণ পত্ৰ গোটেইখিনি লৈ উইদিন 3 মাহ আমি চাৰ্জশ্বিট কৰাৰ সংখ্যা আজি দ্ৰুত গতিত বাঢ়িব ধৰিছে। 2021 চনত আমাৰ অসমত অপৰাধ হলে আদালতে শাস্তি দিয়াৰ পাৰ্চেণ্টেজ 6% আছিলে। অৰ্থাৎ কনভিকশ্যন ৰেট ৱাজ অনলি 6%। আজি আমাৰ ৰাজ্যত কনভিকশ্যন ৰেট 26.38লৈকে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় হাৰ 35%। আমি দ্ৰুত গতিত ৰাষ্ট্ৰীয় হাৰলৈ আমি গতি কৰিব পাৰিছো। যোৱা 5 বছৰত আমাৰ ৰাজ্যত 2,919 কোটি টকা মূল্যৰ আমি ড্ৰাগছ আমি জব্দ কৰিব পাৰিছো। আৰু ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যিখন যুদ্ধ, তাত 3,000 কোটি টকাৰ ড্ৰাগছ জব্দ কৰাই আমাৰ বাবে এটা সফলতা বুলি আমি নিশ্চিতভাৱে ক'ব পাৰো। ৰাজ্যত যোৱা কেইটামান দিনত আমি বিদেশী নাগৰিকক পুছবেক এই প্ৰচেষ্টা আমি আৰম্ভ কৰিছিলো। আৰু এতিয়া আমাৰ ৰাজ্যত যোৱা কেইটামান মাহৰ ভিতৰতে আমি প্ৰায় 2,000 ব্যক্তিক সীমান্তত তেওঁলোকক চিনাক্ত কৰি আমি পুছবেক কৰিবলৈ সক্ষম হৈছো। আৰু ইয়াৰ ফলত ডেফিনেটলি অসমত নতুনকৈ অহা বিদেশী নাগৰিকৰ সংখ্যা দ্ৰুতগতিত কমি যাব। আৰু এতিয়া ৰাজ্যত আৰু এটা আমি নতুন সিদ্ধান্ত লৈছো যে বিদেশী ন্যায়াধিকৰণে যিসকল ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে, তেওঁলোকক আমি উইদিন 1 উইক আমি তেওঁলোকক পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছো, যাতে তেওঁলোকে উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় এই গোটেই প্ৰক্ৰিয়াটোৰে বহুত দেৰি হৈ নাযায়। বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰাৰ লগে লগে তেওঁলোকক আমি পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছো। আমাৰ ৰাজ্যত এই ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে আমি ভাবো যে ফৰেনাৰ্ছ বা বিদেশীৰ ওপৰত আমাৰ যিটো বহুদিনৰ পৰা এটা নন কম্প্ৰমাইজিং এটিচিউড লোৱাৰ প্ৰয়োজন আছিল, সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত আৰু সুপ্ৰিম কোৰ্টে আমাৰ ৰাজ্যৰ ইলিগেল ইমিগ্ৰেণ্ট এক্সপালছন এক্টখনক আপহেল কৰি দিয়াৰ লগে লগে এতিয়া আমি ইলিগেল ইমিগ্ৰেণ্টসকলক পুছবেক কৰা আমি এটা আমাৰ চৰকাৰৰ নীতিলৈকে আমি তাক ৰূপান্তৰ কৰিছো। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যত মই ভাবো যে গোটেই বিদেশী নাগৰিকৰ সমগ্ৰ ব্যৱস্থাটোতে এটা পৰিৱৰ্তন আহিবলৈ সক্ষম হ'ব। যোৱা 5টা বছৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত আমাৰ ৰাজ্যত অভূতপূৰ্ব কাম হ'বলৈ সক্ষম হৈছে।
আপোনালোকে জানে যে ঢলা শদিয়া আৰু বগীবিল দলঙৰ পিছত আজি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4খন ব্ৰিজ নিৰ্মাণ আৰু এখন যোৱা মাহত আৰম্ভ হ'ব। এইকেইখন হৈছে যোৰহাট মাজুলী ব্ৰিজ, পলাশবাৰী শুৱালকুছি ব্ৰিজ, গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ আৰু ভাৰতৰ আটাইতকৈ দীঘল দলং ধুবুৰী ফুলবাৰী। মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন ব্ৰিজ, এই ব্ৰিজখন আমি ফেব্ৰুৱাৰী মাহত ৰাইজৰ কাৰণে মুকলি কৰি দিম। গুৱাহাটী শুৱালকুছি পলাশবাৰী ব্ৰিজেও প্ৰায় আৰু ধুবুৰী ফুলবাৰী ব্ৰিজ দুইখনে এটা নিশ্চিত গতিত আগবাঢ়িছে আৰু 2027 চনত এই দুইখন ব্ৰিজো কমপ্লিশ্যনৰ ফালে আগবাঢ়িব। আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছো যে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট আমাৰ আৰম্ভ হৈছে। তাতো নাৰেংগী কুৰুৱাৰ ওপৰত এখন দলং হ'ব। এই মাহৰ 18 বা 17 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ যিখন এলিভেটেড কৰিডৰ 6,957 কোটি টকা ব্যয়েৰে নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। তাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব। যদিও ঘৰুৱা ভাষাত আমি 32 কিলোমিটাৰ বুলি কওঁ, বৰ্তমান ইয়াৰ লেংথ 34.45 কিলোমিটাৰ হ'ব। তাৰমানে এখন লগভগ 35 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব। ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই এলিভেটেড কৰিডৰৰ প্ৰকল্পও আমি প্ৰায় এতিয়া আৰম্ভ কৰিবৰ পৰা পৰ্যায়ত আহি উপস্থিত হলো। আৰু এটা ডাঙৰ প্ৰজেক্ট, সেইটো হৈছে টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল। এইটো 4 লেনিং কৰাৰ কথা আছিলে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে গহপুৰৰ পৰা নুমলীগড়ৰ যিটো প্ৰস্তাৱিত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল হ'ব, তাতে ৰেলকো সংযোজিত কৰা। ইমান দিনে আমাৰ প্ৰস্তাৱ চলি আছিলে যে ইয়াত মটৰ গাড়ী অহা যোৱা কৰিব। কেবিনেটত বিষয়বস্তু অহাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ইয়াত ৰেলো সংযোজিত কৰিব লাগে। গতিকে যিটো 12,000 কোটি টকাৰ প্ৰজেক্ট আছিল, নাও ইট উইল বি অলমষ্ট 20,000 crores। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই প্ৰজেক্টটো অনুমোদন জনাইছে আৰু যিকোনো মুহূৰ্ততে ই কেবিনেটত অনুমোদন হোৱাৰো সম্ভাৱনা আছে। আৰু ই যদি এই টানেলটো যদি কাৰ্যত পৰিণত হয়, আমাৰ ৰাজ্যৰ আৰু এটা ক'ব গ'লে বহুদিনীয়া অভাৱ বুলি নকওঁ, যে ৰাজ্যখনৰ মৰ্যাদা বৃদ্ধিত আৰু এটা ডাঙৰ সহায় কৰিব। ইয়াৰ এই সময়ছোৱাৰ ভিতৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত প্ৰস্তাৱিত নতুন ৰেল লাইনৰো আধাৰশিলা স্থাপন কৰিব। আৰু তাৰ লগে লগে কোকৰাঝাৰৰ বাছবাৰীত ৰেলৱে ৱাগন অভাৰহলিং বা ৱাগন নিৰ্মাণৰ মেৰামতিৰ এটা ডাঙৰ ফেক্টৰী এটাও ভাৰত চৰকাৰে আৰম্ভ কৰিব। গহপুৰ আৰু নুমলীগড়ৰ টানেলটো হৈ যোৱাৰ লগে লগে এই দুইটা স্থানৰ মাজৰ 240 কিলোমিটাৰৰ ডিষ্টেন্স 35 কিলোমিটাৰলৈ হ্ৰাস পাব। 240 কিলোমিটাৰ লাগে। আজি যদি কাজিৰঙাৰ পৰা গহপুৰত যাব লাগে বা নুমলীগড় ৰিফাইনেৰীৰ পৰা যাব লাগে, আজি সি মাত্ৰ 35 কিলোমিটাৰলৈকে নামি আহিব। আমি ইতিমধ্যে কেইবাটাও নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে দেখা পাইছে।
গুৱাহাটী বিমানবন্দৰ বা আমাৰ বৰদোৱাৰ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ, বিহপুৰীয়াত মাধৱদেৱ ক্ষেত্ৰ, যোৰহাটত স্বাধীনতা সংগ্ৰামী উদ্যান আৰু গুৱাহাটীত আমাৰ গেটৱে গুৱাহাটী ৰিভাৰ গুৱাহাটীৰ আমাৰ যিখন ৰিভাৰ বেংকত আমি উদ্যান নিৰ্মাণ কৰিছোঁ, সতী ৰাধিকা শান্তি উদ্যান, শ্বহীদ স্মাৰক, কেইবাটাও আমাৰ নতুন নতুন প্ৰজেক্ট ইতিমধ্যে আপোনালোকে আৰম্ভ কৰা আপোনালোকে দেখা পাইছে। গুৱাহাটীত আৰু এটা নতুন ডাঙৰ প্ৰজেক্ট খুব কম দিনৰ ভিতৰতে আমি অনুমোদন পাম। সেইটো হৈছে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ পোনে পোনে এলিভেটেড কৰিডৰ। অৰ্থাৎ আমি যাতে তলত যি যান বাহন সেই ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ব্যৱহৃত হ'ব গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ অহা, কিন্তু এই প্ৰপ'জ এলিভেটেড কৰিডৰে গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে পোনে মানুহ এলিভেটেড কৰিডৰত উঠিলে জালুকবাৰী ৰিং ৰোডত নামিব পৰা হ'ব। এই প্ৰপ'জেলটো আমাৰ খুব অনুমোদনৰ শেষ পৰ্যায়ত আছে। আমি গুৱাহাটীত এয়াৰপৰ্টখন দেখিছোঁ। এতিয়া এয়াৰপৰ্টত আমি এখন এৰো চিটি, যাক এয়াৰপৰ্ট হাব বুলি কোৱা হ'ব, এৰো চিটি এখনো নিৰ্মাণ কৰা হ'ব 60 একৰ ভূমিত। তাতে বহুবিলাক হোটেল আহিব, কনভেনশ্যন চেণ্টাৰ আহিব, কনচাৰ্ট ইকনমিৰ ব্যৱস্থা কৰা হ'ব, কেইবাটাও আমাৰ নতুন নতুন ব্যৱস্থা তাত সংযোজিত হ'ব। আপোনালোকে আমাৰ মেজৰ প্ৰজেক্টছৰ ভিতৰত আমাৰ নেশ্যনেল বেডমিণ্টন চেণ্টাৰ অফ এক্সেলেঞ্চ, বিউটিফিকেশ্যন অফ ৰংঘৰ, লাচিত মৈদামৰ পুনৰ নিৰ্মাণ, এই গোটেইবিলাকৰ বিষয়ে আপোনালোক অৱগত। লাচিত বৰফুকন পুলিচ একাডেমি, আমাৰ অসমত কেইবাটাও নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈ উঠিছে। আপোনালোকে জানি আৰু ভাল পাব যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত আমাৰ এখন চুক্তি হৈছে, কাম 2 এদিনতে আৰম্ভ হ'ব। গুৱাহাটী মেডিকেল কলেজৰ পুৰণা বিল্ডিংটো কমপ্লিট ডিমলিজ হৈ 2200 কোটি টকাৰে তাত এটা সম্পূৰ্ণ আধুনিক হস্পিটাল এখন নিৰ্মাণ কৰা হ'ব। ইতিমধ্যে টেণ্ডাৰ আদি হৈ গ'ল, তাৰ কাম 2 এদিনতে আৰম্ভ হ'ব। ৰাজ্যত 14খন মেডিকেল কলেজে ইতিমধ্যে আত্মপ্ৰকাশ কৰিছে। এই বছৰত বঙাইগাঁৱতো আমি মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম। উদ্যোগীকৰণৰ দিশত যোৱা বছৰটো অসমৰ বাবে এটা মাইলৰ খুঁটা হৈ ৰ'ব। প্ৰথমতে এই এমাহ 1.5 মাহৰ ভিতৰত আমি কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট 120 মেগাৱাট, তাক আমি শুভ উদ্বোধন কৰিম আৰু ই ৰাজ্যৰ নিজৰ জেনেৰেশ্যন হ'ব। ইয়াৰ লগতে আমি 350 মেগাৱাট সোলাৰ পাৱাৰ আমি নিজে উৎপন্ন কৰি আমি গ্ৰিডত দিব পাৰিম। তাৰ প্ৰজেক্টখিনিও এই এমাহ 2 মাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰিম। আটাইতকৈ আমাৰ বাবে ডাঙৰ সফলতা আছিল যে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ৰূপান্তৰ কৰা। দীৰ্ঘদিন ধৰি ৰাজ্যত আন্দোলন, সন্ত্ৰাসবাদ আৰু বিভিন্ন ধৰণৰ অশান্তিৰ কাৰণে ভাৰতৰ কোনো ডাঙৰ উদ্যোগপতিয়ে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে তেওঁলোকে কেতিয়াও ভবা নাছিল। কিন্তু আজি আপোনালোকে জানি ভাল পাব যে এই বছৰ ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামৰ যিখন মিটিং হয়, য'ত নেকি ভাৰতে নিজৰ আটাইতকৈ ভাল ৰাজ্যকেইখনক প্ৰজেক্ট কৰে, এইবাৰ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে অসমক
ইনক্লুড কৰিছে ডেভছত ভাৰত চৰকাৰে কাক পঠিয়াই যিকেইখন ৰাজ্য ক্ৰীম অফ ষ্টেটছ য'ত নেকি বিনিয়োগৰ প্ৰয়োজন আছে বিনিয়োগ হ'ব বা ৱৰ্ল্ডৰ মেপত যিকেইখন ৰাজ্যৰ কথা কোৱাৰ প্ৰয়োজন আছে তেওঁলোককে প্ৰতিনিধিত্ব কৰিবলৈ পঠায় এইবাৰ ভাৰত চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে মোকো ভাৰতীয় দলত তেওঁলোকে পঠিয়াইছে যাতে ডেভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত আমি অসমৰ বিষয়ে কথা ক'ব পাৰোঁ যিটো নেকি ইট ইজ এ হাইয়েষ্ট ৰিকগনাইজেশ্যন যে আমাৰ দৰে এখন ৰাজ্যৰ বিষয়ে বা আমাৰ ৰাজ্যত উদ্যোগীকৰণ হ'ব পাৰে আমাৰ ৰাজ্যত ইনভেষ্টমেণ্ট হ'ব পাৰে তাৰ বিষয়ে আমি কথা কোৱাৰ সুযোগ পাম আৰু তাতে বহুতো বিনিয়োগকাৰীৰ সৈতে আমাৰ আলাপ আলোচনা হ'ব আৰু যোনে নেকি আমাৰ অসমক লাহে লাহে এটা উদ্যোগীকৰণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব মই আপোনালোকক এটা সৰুকৈ কেইটামান লাৰ্জ ইনভেষ্টমেণ্টৰ বিষয়ে ক'ব খুজিছোঁ টাটা কণ্ডাক্টৰ প্ৰজেক্ট ২৭,০০০ কোটি টকাৰ কাম